তো নমস্কাৰ অসমবাসী ৰাইজ সুপ্ৰভাত। তো যোৱাকালি আছিলোঁ এই মন্দিৰটোত আৰু এই মন্দিৰটোৰ পৰা এতিয়া যাবলৈ ওলাইছোঁ আৰু এতিয়া টাইমটো হৈ গ'ল গাইজ 10:09। মানে আজি বহুত দেৰি হৈ গ'ল গাইজ অলতে। তাৰমানে এই কালি ৰাতি মোটামুটি 11:30-12টা মানে বাজছি দিয়ক ঘুমতে। ভিডিঅ' এডিটিং কৰাক গ'লে সেই মাখি তো সেইকাৰণে মানে ৰাতিপুৱা উঠাতে অলপমান দেৰি হৈ গ'ল। তাৰপিছত এতিয়া বঢ়িয়াকৈ আমি যাব ওলাইছোঁ। কিন্তু গাইজ এই চাওকচোন সূৰ্য দেৱতাৰ পাৱাৰ দেখাই নাপায় আকৌ। এই সূৰ্য দেৱতাৰ পাৱাৰ এই 10টা বজাতে দিছি। এই গাইজ দিনত এনেকৈ চাইকেল চলাব নোৱাৰি। এই সূৰ্য দেৱতাৰ পাৱাৰ লৈ তামাম গৰম। মই পাকাত খোজ দিব পৰা নাই তাৰমানে। আগবাঢ়ে বাগে যায় আগবাঢ়ে বাগে আহোঁ সেনেকৈ আছোঁ। বাকী যি নহওক বাৰু এফালে আমাৰ নন্দী আছে। এয়া কি কৰিব ধৰিছে ভাই এই দেখা নাই পানী উতলাই গৈছে। হা পানী উতলাই এইটো উতলাইছে নেকি? তাৰ বোলে শীততে পানী উতল আহিল। কি হ'ব? বাকী যি নহওক বাৰু মহাদেৱৰ নাম লৈ হাজিৰ জাৰ্ণিটো আৰম্ভ কৰি দিওঁ। লগতে আপোনালোকে চাই থকা এই আপডেট ভিডিঅ'টো আৰম্ভ কৰি দিওঁ বলক। 4 কিলোমিটাৰমান চাইকেল চলে। অলপমান ৰখি দিছোঁ তাৰমানে ৰাতিপুৱাৰ নাস্তাটো কৰা হোৱা নাইতো। তো বঢ়িয়াকৈ এতিয়া ৰাতিপুৱাৰ নাস্তাটো কৰি লওঁ আৰু ৰাতিপুৱাৰ নাস্তাটো কৰি লৈ কিনে আগবাঢ়ি আছোঁ। কিন্তু ৰ'দটো একদম পূৰা খাই পেলাইছে কলজীয়া। ইমান ৰ'দ দিছি গাইজ। বিহাৰখন কেতিয়া পাৰ হ'ম আৰু খুব বেছি 4 দিনমান লাগিব বিহাৰখন পাৰ হওঁতে। বিহাৰ পাৰ হোৱাৰ পিছততো আৰু সেপাকে টেনশ্যন নাই বাৰু। তো চাহ খাই লওঁ ৰ'ব অলপমান। तो लड़के मेरे साथ मौजूद हैं जिनका नाम पंकज और महादेव है और ये लोग आसाम से चलकर केदारनाथ और हरिद्वार गए थे और वहाँ से जल भर के सीधे अपने आसाम में एक मंदिर है जिस मंदिर का नाम है महामृत्युंजय। नौगांव असम नौगांव का ये मंदिर है महामृत्युंजय मंदिर। वहाँ पर ये लोग जलाभिषेक करेंगे और असम से भी बहुत सफर मिला है अभी तक। और हम लोग जा रहा है असम नगांव महामृत्युंजय जो कि 108 फीट वाला शिवलिंग है। हम लोग का नॉर्थ ईस्ट का नंबर 1 असम में ही है। तो इधर में हम लोग जल चढ़ाएगा और अभी जा रहा हूँ। তো গাইছ দোকান এখন ৰখি পানী খাই ল'লোঁ এক বটল। মানে আগত এখন নিউজে মাতি আছে আৰু পিছফালে এটা নিউজ কৰিলে আৰু এটা নিউজ আছে আগত মাতি আছে 3 কিলোমিটাৰ আছে। তো বহুত বেছি গৰম হয় ইফালে আৰু থাকিব পৰা নাই। পাকা বহুত মানে ভৰি দিব নোৱাৰে মানে বহুত বেছি গৰম হয়। বলক লগ পাওঁ আগত আৰু ইয়াতে পানী খালোঁ আৰু নিউজৰ লগত কথা পাতিম। और असम नगांव महामृत्युंजय मंदिर में 108 फीट वाला शिवलिंग है जो कि नॉर्थ ईस्ट का नंबर 1 शिवलिंग असम में स्थित है। नमस्कार, मेरा नाम पंकज दादा और मैं आया था असम नगांव से केदारनाथ बाबा दर्शन करने के लिए। केदारनाथ चले गए थे आप? हाँ केदारनाथ साइकिल से? हाँ साइकिल से। राम मंदिर दर्शन करके हम लोग केदारनाथ दर्शन करने के लिए गया और केदारनाथ दर्शन करके हम लोग बाबा का आशीर्वाद लेके हरिद्वार से गंगा जल 25 लीटर लेके ऐसे मुंह बना बना सब मुंह पर लड़के बगे सब चिन्ह ली सब शॉर्ट पाई नहीं सब 8 फीट वाला हम लोग का नॉर्थ ईस्ट का नंबर 1 शिवलिंग असम में स्थित है 108 फीट वाला। तो उसमें जल चढ़ाएगा और अभी जा रहा हूँ। और घर से निकलने के लिए आज हो गया मेरा 54 दिन 57 डे और हम लोग निकल गया था मई का 25 तारीख को। और अभी हम लोग गोपालगंज तक पहुँच गया और 57 दिन। ओ गाइस ये ओआरएस सेक्शन एक केस दिसे जा केन है वो भैया ने दिया है। भैया बहुत बहुत शुक्रिया है भैया। भैया इतना नहीं चाहिए। मैं কৈ আছোঁ মানে ইমান নালাগে ইয়াত 2-3টা দিলে হ'ব। কিন্তু তেখেতে কৈছে আৰে ভাই লৈ যোৱা না সেনেকা বুলি কৈছে। এটা এক কেছ ওआरएस। বাপৰে भैया बहुत बहुत सैल्यूट है आपको। अरे मतलब इधर रुके मैं बांध रहा हूँ रुके। কিনাৰত তাৰমানে আগডাল গাছো নাথাকে গাইছ অলপ জিৰাম বুলি তাৰমানে এনকে আছে কিন্তু হ'লে কি হ'ব জংঘাল তাতে ক'ত কৰিবা আৰু গাছত তাৰমানে ছায়াই নাই। এই বিহাৰত এইটো বস্তুৱে বৰ দিগদাৰ। তাৰমানে অলপ ক'ৰবাত ৰখিম বুলি ভাবিও ৰখিব নোৱাৰোঁ। মোটামুটি 10 কিলোমিটাৰমান আহিলোঁ গাইছ। মানে জীৱন মৰি যোৱা পাই গৈছোঁ। ৰাস্তাত তাৰমানে আগডাল গাছো নাথাকে তাৰমানে ৰাস্তাৰ পৰা বহুত তাৰমানে দূৰত থাকে ছায়া তায়া নপৰে ৰাস্তাতে। তাৰমানে জ্বালা যি পাইছোঁ গাইছ। এইফালে এটা এই মন্দিৰ আহি পাইছোঁ আৰু সেই মন্দিৰটো মানে এই দাদা একজনে তাৰমানে বহুত দূৰ আহিল আমাৰ লগত এনেকৈ তাৰমানে কিবা খুৱাম বুলি কৈ কিনে লৈ আহিছোঁ। এইফালে এই দাদাজনে বহুত বহুত শুক্ৰিয়া ভাই। এই দাদাজনে তাৰমানে কিবা খুৱাব বুলি কৈ লৈ আহিছে। এইফালে এখন ধাবা আছে বেলেগটো আকৌ নাখাওঁৱে। তাতে মিঠাই চিঠাই আছে কিবা এই মিঠাই চিঠাই কিবা খাব লাগিব। এইগিলা কিবা আছে এইগিলা কিবা খাব লাগিব দিয়ক গাইছ।
তো এবাগে মিঠাই খালোঁ আৰু এইটো কিবা দিছিল এই খোৱাল দক গাইছ খোৱাৰ পিছত ভিডিঅ' বনাইছোঁ পাৰিয়ে গৈছিলোঁ গাইছ দেখাবৰ কাৰণে এই মিঠাই চিঠাই এনেকৈ কিবা কাৰণে খালোঁ খাই লৈ এতিয়া যাব লাগে আৰু গধূল হৈ গ'ল গাইছ এফালে চাব পাৰে বল বম বেলেগ ফূৰ্তি কৰি বেছি গাইছ বাকী আজি জাৰ্ণি কৰি ভালে লাগছে গাইছ গৰম আছে তথাপিও জাৰ্ণি কৰি ভাল লাগছে এটা কাৰণতে ভাল লাগছে মানে ছাপৰ্ট বহুত পাইছোঁ বিহাৰত তাৰমানে আজি বিহাৰত সোমাইছোঁ যোৱাকালিতে সোমাইছোঁ ৰাতি কিন্তু আজি তাৰমানে বিহাৰত বহুত বেছিয়ে ছাপৰ্ট পাইছোঁ ভাল লাগছে মানে ধৰক খোৱা লোৱা ক্ষেত্ৰত তাৰমানে নিজা পইচা দি কিনি খাব লগা হোৱা নাই চ' মানুহবিলাকে খুৱাই আছে আৰু যোৱা মানুহবিলাকে খুৱাই আছে ভাল লাগি আছে বাকী এতিয়া আমি আৰু যাই আছোঁ থকা জেগা য'ত মন্দিৰ পাম তাতে থাকিম যিহেতু আমি তাৰমানে বেলেগ হেৰিত জয় শ্ৰীৰাম তো আমি মানে বেলেগত নাথাকোঁ না ধৰক এতিয়া আমাৰ পেট্ৰল পাম্পতো নাথাকোঁ আহোঁতেতো আমি পেট্ৰল পাম্পত চবতে আহিছিলোঁ কিন্তু এতিয়া আমি মন্দিৰত বাদে আৰু মানে বেলেগত ক'তো নাথাকোঁ অকল মন্দিৰতে থাকিম তো সেইকাৰণে মন্দিৰত গেলিয়ে যাম য'ত মন্দিৰ পাওঁ তাতে থাকিম বাকী বলকে গাড়ী চাড়ী আহি আছে এই ইমান জ্বৰত হৰণ বজয় অলপমান ৰখিলোঁ ৰ'ব মানে গাইজ গধূলি চাহকাপ নাখালি নহয় তো সেইকাৰণে গধূলি চাহকাপ খাবৰ কাৰণে ৰখিলোঁ আৰু গাইজ ORS খাই চেছে কৰিব পৰা নাই নহয় 5টা মানুহে খাই চেছ কৰিলোঁ এফালে আৰু মাজাও খাই আছে এই ORS খা শক্তি পাবি অঁ হা যিমানে নাখা খাবাতো লাগবই এবাকে চাহ বনাব দিছোঁ ৰ'ব চাচাই চাহ বনাই আছে এই গাইজ খাই থাকিম দিয়ক ORS এটা খাই দিয়ক ৰ'ব ৱাহ ORSটোৰ দাম বোলে মানে পাত্তাটোৰ 900 টকা দাম মানে হিচাপ কৰিলোঁ আমি কেক এবাকে দুটা গেল হা 30টা 900 টকাকৈ 900 টকা লৈছে এক পাত্তাত খাই ল ৰ'ব এফালে টাইম চাব পাৰে 7:37 আৰু আমি একবাগ মন্দিৰ আহি পালোঁ এইফালে চাব পাৰে কি সুন্দৰ পৰিৱেশ সেইফালে বাবা আছে অলপ জুম কৰি দিছোঁ মই ওম নমঃ শিৱায় তো চাই লওক মন্দিৰৰ পৰিৱেশটো আৰু আজি ৰাতি আমি ইয়াতে থাকিম এতিয়া বঢ়িয়াকৈ একদম গা পা ধুই ল'ম ফ্ৰেছ হৈ লওঁ তাৰে পিছত ভাত বনাব লাগিব ভাত খাব লাগিব আজি ৰাতিপুৱাৰ পৰা ভাতে খোৱা নাই গাইছ মানে কালি যি ৰাতি ভাত খাইছিলোঁ সেই মন্দিৰ ভাগত তেতিয়াৰ পৰা এতিয়া গ'লে ভাতে খোৱা নাই আৰু মানে পেট ফুলে হৈ আছে গাইছ যোনে যি পায় তাকে দি আছে গাইছ খাই আছোঁ আৰু মিঠাই সোপা খালি আৰু বেছি ভোক নালাগে না এই গল্লা সোপা খাইছোঁ তাৰে পিছত আৰু এই কি কয় ক'ল্ড ড্ৰিংকছ কৈ আৰু ORS পাত্তাটো চেছে নাই ফালুদাটো খালি আৰু পেট ভৰে আৰু বহুত বস্তু এনেকৈ খাইছোঁ দিয়ক গাইছ পেট ভৰা নাই মানে কি পেট ভৰি আছে ভাত নাখালেও চলি যায় এতিয়া ভাত খাব লাগিব এতিয়া বনাম আৰু তো অলপ ফ্ৰেছ হৈ ল'ম ৰ'ব আগে তো গা পা ধুই ল'লোঁ গাইছ আৰু একদম দেহাটো পূৰা ঠাণ্ডা লাগি গৈছে আৰু এটা কথা ক'ম গাইছ মানে দিনটোততো বহুত বেছিয়ে কষ্ট এই ৰ'দত চাইকেল চলাটো ইমান সহজ কথা নহয় গাইছ তো মানে দিনটোত যিমানখিনি কষ্ট হয় যেতিয়া নেকি গধূলিবেলা এই মন্দিৰ ভাগ পাই যাওঁ থকা জেগা আশ্ৰয়টো লওঁ তেতিয়া মানে একদম মানে দুখ কষ্ট ভাগাৰ চব আঁতৰি যায় মানে ফিলে নহয় আকৌ মানে দিনটো কি কষ্ট কৰিছোঁ এনাহান হৈ যায় সঁচাকৈ মানে মন্দিৰ ভাগত আহি পোৱাৰ লগে লগে গোটাই একদম দুখ ভাগাৰ নোহোৱা হৈ যায় বাকী এতিয়া এফালে ভাত বহাইছোঁ গাইছ এফালে চাব পাৰে ৰাতিপুৱাৰ কাৰণেও আৰু এতিয়াৰ কাৰণেও এফালে মহাদেৱে তাৰমানে বাবাজীক সেই ৰামায়ণ মহাভাৰত দেখাই আছে মোবাইলত তো বঢ়িয়াকৈ চাই আছে বাবাজীয়ে তো এইফালে ভাত হৈ আছে ভাতটো হোৱাৰ পিছত আকৌ দালি বনাব লাগিব দালি আৰু আলু গাইছ খাম আৰু এইফালে মাতাজী চাই লওক গাইছ ওফালে মাতাজী আছে এইফালে চাওক জয় মা আৰু এইফালে আছে জয় শ্ৰীৰাম মানে এই পৰ্দা দি দিছে না সেইকাৰণে অলপ সেই হৈছে আৰু এইফালে জয় শ্ৰীৰাম সেইফালে আছে মহাদেৱ এতিয়া তাৰমানে মই ৰাতিপুৱা বঢ়িয়াকৈ দৰ্শন কৰাই লৈ যাম বাৰু গাইছ ভিডিঅ'টো সমাপ্ত কৰিব পাৰিয়ে গৈছিলোঁ যাক কালি এতিয়া এডিটিং কৰি থকাতেহে ভাবিলোঁ এণ্ডিংখিনি কি হ'লা নায়ে দেখোন নাই এতিয়াহে মনত পৰিছে মই যে ভিডিঅ' শেষ কৰিব লাগে ৰাতি পাহৰি গৈছোঁ গাইছ তাৰমানে আহিছোঁ তাৰমানে ভাত তাত হ'ল খালোঁ ঘুমাই গৈছোঁ ডাইৰেক্ট কষ্ট হয় না দিনটো সেইকাৰণে বাকী যি নহওক বাৰু এই এতিয়া টাইম চাই লওক এইফালে 5:43
উঠলোঁ গাইজ আৰু এতিয়া নতুন ভিডিঅ' আৰম্ভ কৰিব লাগিলে দিয়কচোন তো কেনাই পালাক চাই কিনে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি জনাই দিব তো আজিলৈ বাই বাই এই আহি থকা ভিডিঅ'টোলৈ ৱেইটিং কৰক বলক